বিজেপি দল আৰু চৰকাৰে এটা প্ৰতিশ্ৰুতি দিছিল যে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ কৰাটো তেখেতলোকৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হয় আৰু অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিম বুলি তেখেতলোকে আমাক কৈছিল আৰু যেতিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰিলে এতিয়া সমগ্ৰ অসমতে আন্দোলনৰ জোৱাৰ উঠিল হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিল পৰিস্থিতি বেয়া ফালে ঢাল খালে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক মাতি নিলে মাতি নি ক'লে যে মন্ত্ৰী গোটৰ প্ৰতিবেদন আমি দিল্লীলৈ পঠাম আৰু আপোনালোকক আমি কথা দিছোঁ যে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণ আমি কৰিম খালি তাৰ কেইটামান প্ৰব্লেমৰ কথা তেখেতে আমাক কৈছিল প্ৰথম কথা কৈছিল যে সাংবিধানিক কিছুমান বাধাৰ কথা কৈছিল সেই সাংবিধানিক বাধাবিলাক আঁতৰাব লাগিব আৰু এখিনি মানুহে বেয়া পাইছে ক্ষোভত আছে খঙত আছে এই ক্ষোভ আৰু খং মষিমূৰ কৰি সেই মানুহখিনিৰ লগত সৌহাৰ্দ্যপূৰ্ণভাৱে কথা পাতিব লাগিব আৰু জনজাতিকৰণৰ মৰ্যাদা পোৱাৰ পাছত যাতে অসমৰ হাতাম পুৰুষীয়া যিটো সম্প্ৰীতি আৰু সমন্বয় বিঘ্নিত নহয় তাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাৰে অসমৰ অস্তিত্ব ৰক্ষা কৰিম বুলি তেখেতে আমাক কথা দিছিল আৰু সেই যি কথা সেই কথাৰ ওপৰত আমি ৬ জনগোষ্ঠীৰ ৰাইজে বা ৬ জনগোষ্ঠীৰ দল সংগঠনে আমি আস্থাত লৈছিলোঁ আৰু আস্থাত লৈ আমি সকলোৱে কৈছিলোঁ যে আপুনি যিহেতু আমাক কথা দিছে গতিকে আপোনাৰ কথা আপুনি আখৰে আখৰে পালন কৰিব বুলি আমি বিশ্বাস ৰাখিছোঁ আৰু যিহেতু ইলেকশ্যন পাৰ হৈ গ'ল আৰু যোৱাকালি জুৱেল ওৰাম ডাঙৰীয়াই আহি ইয়াত ক'লেহি যে ৬টা জনগোষ্ঠীক জনজাতিকৰণ দিব নোৱাৰোঁ বুলি কোৱা নাই কিন্তু প্ৰক্ৰিয়াটো অলপ দেৰি হ'ব বুলি কৈছে গতিকে আমাৰ স্পষ্ট মত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইলেকশ্যনৰ আগত অসমৰ ৬টা জনগোষ্ঠীৰ প্ৰতিনিধিক যি ধৰণৰ কথা দিছিল আৰু অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰিম বুলি তেখেতে আমাক যি প্ৰতিশ্ৰুতি দিছিল আৰু তেখেতৰ সেই প্ৰতিশ্ৰুতিৰ কাৰণেই যোৱা বিধানসভা ইলেকশ্যনত ১০২টাকৈ আসন তেখেতে পাইছে অৰ্থাৎ এখন খিলঞ্জীয়া চৰকাৰ অসমৰ ৰাইজে তেখেতক গঠন কৰি দিছে আৰু খিলঞ্জীয়া চৰকাৰখনৰ খিলঞ্জীয়া মুখ্যমন্ত্ৰীজনে ভূমিপুত্ৰ থলগিৰি ৰাইজৰ যিটো বেদনা সেই বেদনাক উপলব্ধি নকৰি যদি বাস্তৱময় সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়া পুনৰ পৰিৱেশ উত্তাল হ'ব কাৰণ এই বিষয়টো কেৱল ৬ জনগোষ্ঠীৰ বিষয় নহয় এই বিষয়টো হৈছে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এখন সংগ্ৰাম যিখন সংগ্ৰামৰ ফলশ্ৰুতিত অসমৰ ভাষা অসমৰ কৃষ্টি অসমৰ সংস্কৃতি অসমৰ ভূমি অধিকাৰ অসমৰ ৰাজনৈতিক অধিকাৰ অসমৰ অৰ্থনৈতিক অধিকাৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰৰ ওচৰত থাকিব তাৰহে সংগ্ৰাম গতিকে সেই সংগ্ৰামৰ বাস্তৱ ৰূপ অসমৰ মুখ্যমন্ত্ৰীজনে দিব লাগিব কাৰণ কথা তেওঁ আমাক দিছে আৰু তেওঁ কথা দিয়া মতে আমি ৬ জনগোষ্ঠীৰ ৰাইজে ৰখি আছো যে মুখ্যমন্ত্ৰীজনৰ যিহেতু কথা দিছে তাত হিমন্ত বিশ্ব শৰ্মা হিচাপে আমাক কথা দিয়া নাছিল তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কথা দিছে যেহেতু এজন মুখ্যমন্ত্ৰী আমাক কথা দিছে গতিকে কথাটো বাস্তৱ ৰূপ পাব বুলি আমাৰ দৃঢ় বিশ্বাস আৰু আমি ভাবোঁ যে বহুতে আজি টক শ্ব'টো আলোচনা হৈছে যে লালিপপৰ কথা কোৱা হৈছে যদি লালিপপে দিছে তেতিয়াহ'লে এইটোতো আল্টিমেট লালিপপ যদি লালিপপটো আৰু ইয়াতকৈ বেছি দিব নোৱাৰিব যদি এই লালিপপে শেষ লালিপপ বুলি আমি ধৰি লৈছোঁ যদি লালিপপৰ কথাটো আমি কওঁ যদি ইয়াৰ পিছত আৰু অসমৰ ৬টা জনগোষ্ঠীক যদি জনজাতিকৰণৰ মৰ্যাদা দিব নোৱাৰে তেতিয়া পৰিৱেশৰ পৰিস্থিতি বেলেগ হয় তেতিয়া কাক সন্মান কৰাব কাৰ লগত আলোচনা কৰিব কি পৰ্যায়ে আলোচনা কৰিব কোনবিলাক কথা কৈ আমাক সন্মান কৰাব গতিকে কথা বতৰাবিলাক আছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ কথাৰ ওপৰত আমি বিশ্বাস ৰাখিছোঁ আস্থা ৰাখিছোঁ গতিকে তেওঁ দিয়া যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব বুলি আমাৰ বিশ্বাস আছে আৰু সেইকাৰণে আমি সময়লৈ অপেক্ষা কৰি আছোঁ ঠিক আছে মই এই মুহূৰ্তত ছাইজুদ্দিন আহমেদ আপোনাৰ ওচৰলৈ আহিছোঁ কথাটো হৈছে এনেকুৱা এই বিষয়টো যেতিয়া ওলাল আপোনালোকৰ দলৰ সভাপতি গৌৰৱ গগৈয়ে ক'লে যে জনজাতীয় লোকৰ দাবী অধিকাৰক লৈ কোনো চিন্তা চৰ্চা বিজেপি চৰকাৰখনে নকৰে আপোনালোকৰ যিজন বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে ক'লে যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কোনো সদিচ্ছা নাই বিষয়টো যেতিয়া ওলাল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কথাটো ক'লে যেতিয়া ৬ জনগোষ্ঠীৰ সংগঠনসমূহে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আপোনালোকৰ নেতায়ো বিষয়টোক লৈ বিজেপিক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে কিন্তু কথাটো হৈছে যে আপোনালোকৰ শাসনকালত সদিচ্ছা কিমান প্ৰদৰ্শন কৰিছিল এই ইছ্যুটো ইমান দিন কিয় জীয়াই থাকিল প্ৰথম কথা আমাৰ দলৰ সভাপতিগৰাকীয়ে যি স্থিতি লৈছে সঠিকভাৱেই লৈছে কাৰণ বিজেপি দলটোৱে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কাৰণে তেওঁলোকৰ সদিচ্ছা সম্পূৰ্ণৰূপে নাই আৰু সেই জুলুঙাৰ মেকুৰী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভাষ্যতেই ওলাই গৈছে তেখেতে কি কৈছে ইতিমধ্যে বিগত অসম চৰকাৰখনে মন্ত্ৰী গোটৰ এক প্ৰতিবেদন পঠাইছিলে পঠোৱা বুলি কয় পঠাইছে নপঠাইছে নাজানো প্ৰতিবেদনখন লগত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ লগত আছে প্ৰতিবেদন মানে আপুনি যেনেকৈ কৈছে আমি তেনেকৈ শুনা নাই কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকী মই ভাষ্যটো শুনাই দিছোঁ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যটো শুনাই দিছোঁ যে মই কোৱা কথাখিনিৰ লগত তেখেতৰ ভাষ্যটো একে হয়নে নহয় দৰ্শকসকলে চাই লওক 6 कम्युनिटी और बाकी सब कुछ के बारे में भी है इसमें टोटल में हाँ वो रिपोर्ट हम लोग का केंद्र सरकार में है ना बोला
केंद्र सरकार का विचाराधीन है, ठीक है, विचाराधीन है, उम्मीद तो रखना ही चाहिए, विचाराधीन है, ठीक समय में यह निर्णय लिया जाएगा। नहीं, आपका इंक्लूजन एक्सक्लूजन आर्टिकल 342 संविधान के व्यवस्था में जो है वो उसका एक लंबा प्रोसेस है। राज्य सरकार, रजिस्ट्रार जनरल ऑफ इंडिया, ट्राइबल कमीशन, नेशनल कमीशन फॉर ट्राइबल और राज्य सरकार, केंद्र सरकार, इन सब का इन्वॉल्वमेंट होके सहमति जो होता है वो फाइनल पार्लियामेंट में पास होता है। मानसून सेशन अभी तो नहीं आ सकता है, पार्लियामेंट सेशन तो बहुत पास में है, ऐसा कोई प्रोसेस नहीं हुआ है। आगे चल के कोई सेशन में इसमें आ सकता है, लेकिन इमीडिएटली अभी नहीं आ सकता। প্ৰতিবেদনখন আছে বুলি কৈছে বিচাৰাধীন হৈ ছাইজুদ্দিন আহমেদ। না বিচাৰাধীন, কিন্তু তেখেতৰ মন্তব্যত এইটো ক্লিয়াৰলি কৈছে এতিয়া তেওঁলোকৰ সেই বিষয়ে চিন্তা চৰ্চা কৰাৰ অৱকাশ নাই, ভৱিষ্যতলৈ ঠেলি দিছে। আৰু ইয়াৰ পূৰ্বে আপুনি এটা কথা কৈছে যে কংগ্ৰেছে এই বিষয় লৈ কিমান মানে সঠিকভাৱে বা কিমান কিমানখিনি আপোনালোকে সদিচ্ছাৰে আমাৰ কংগ্ৰেছ দলে আগবাঢ়িছে। যদি কংগ্ৰেছ দলৰ সদিচ্ছা নাছিলেই এই বিষয়লৈকে আপোনাৰ 1985 চনৰ পৰা 2016 চনলৈকে মানে কংগ্ৰেছ দলে প্ৰত্যেকটো বছৰে এই বিষয় লৈ আলোচনা কৰি ইয়াৰ পূৰ্বে দুবাৰকৈ মন্ত্ৰী গোটৰ প্ৰতিবেদন দিছিলে। আৰু কেন্দ্ৰীয় চৰকাৰত যেতিয়া আমাৰ মনমোহন সিং ডাঙৰীয়াৰ নেতৃত্বত এই বিষয়ে কেবিনেটত অন প্ৰিন্সিপল এই বিষয়টো এপ্ৰুভেল কৰিছিলে, অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। তাৰ পূৰ্বেও কোচ ৰাজবংশীসকলক 6 জনগোষ্ঠীৰ কাৰণে অৰ্ডিনেন্স দিছিলে। 2014 চনত অৰ্ডিনেন্স দিয়াৰ কাৰণে প্ৰায় সম্পূৰ্ণ হৈ গৈছিলে, কিন্তু সময়ৰ অভাৱত ইতিমধ্যে নিৰ্বাচন আহি গ'ল, যাৰ কাৰণে কৰিব নোৱাৰিলে। এতিয়া কথা হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে যি ধৰণৰ প্ৰচেষ্টা কংগ্ৰেছ দলে হাতত লৈছিলে বিগত সময়ছোৱাত, তাৰ আধা প্ৰচেষ্টা যদিও বিজেপি চৰকাৰ বা কেন্দ্ৰীয় বিজেপি চৰকাৰে হাতত ল'লেহেঁতেন নিশ্চিতভাৱে এই সমস্যা আজি সমাধান হৈ গ'লেহেঁতেন। মই এটা কথা উল্লেখ কৰিব বিচাৰিম, বিগত নিৰ্বাচনৰ পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বত যি মন্ত্ৰী গোটে ৰিপৰ্ট দিয়া বুলি কৈছে বা কৈছিলে, তাতে আনন্দিত হৈ জনগোষ্ঠীৰ নেতাসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক গাখীৰেৰে ধুইছিলে। গতিকে আমি তেতিয়া ভাবিছিলোঁ হয় এইবাৰ নিশ্চিতভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি দাবী সেয়া নিশ্চিতভাৱে সমাধান হ'ব, কাৰণ মুখ্যমন্ত্ৰীগৰাকীক গাখীৰেৰে 6 জনগোষ্ঠীৰ জনসাধাৰণে ধুই পবিত্ৰ কৰিছে আৰু তেওঁৰ সেই পবিত্ৰ অন্তৰে অসমৰ 6 জনগোষ্ঠীৰ যি দাবী সেই দাবী সন্মান সহকাৰে পূৰণ কৰিব। কিন্তু সেয়া আচলতে বিজেপি দলৰ চিৰাচৰিত যি নিয়ম, তেওঁলোকে জনসাধাৰণৰ অসমৰ জনসাধাৰণেই হওক বা দেশৰ জনসাধাৰণেই হওক তেওঁলোকৰ যি সামূহিক সমস্যা লৈ তেওঁলোকে যি ধৰণৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ সময়ত তেওঁলোকে প্ৰদান কৰে, তাৰে এটাও প্ৰতিশ্ৰুতি কিন্তু তেওঁলোকে বিজেপি চৰকাৰখনে দলে চৰকাৰ গঠন কৰাৰ পিছত তেওঁলোকে পালন কৰিব নোৱাৰে। উদাহৰণস্বৰূপে মই ক'ব বিচাৰিম, আজি বিজেপি দল বা অসমৰ জনগোষ্ঠীয় নেতাসকলে, জনগোষ্ঠীয় সংগঠনসকলৰ নেতাসকলে যি ধৰণে কয় অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে তেওঁলোকে কাম কৰিব, ঠিক তেনেকৈ বিগত চৰকাৰৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিলে 6 জনগোষ্ঠীক তেওঁ শপত গ্ৰহণ কৰিয়ে 6 মাহৰ ভিতৰত তেওঁলোকৰ জনজাতিকৰণৰ কাৰণে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব। ঠিক তেনেদৰে তেওঁ কৈছিলে অসমৰ যি নিবনুৱা যি বিদেশী সমস্যা সেই সমস্যা সমাধানৰ কাৰণে 100 দিনৰ ভিতৰত এই NRC কাৰ্যকৰীকৰণ কৰিব। ঠিক তেনেকৈ বিজেপি দল আৰু চৰকাৰে কৈছিলে তেওঁলোকে যদি ক্ষমতাত আহে তেতিয়াহ'লে অসমৰ যি বৃহৎ নদী বান্ধৰ যি শংকা সেই শংকাও তেওঁলোকে দূৰ কৰিব আৰু বৃহৎ নদী বান্ধ তেওঁলোকে বন্ধ কৰিব। কিন্তু বাস্তৱ ক্ষেত্ৰত যদি আপুনি এই প্ৰত্যেকটো মই যিখিনি কথা ক'লো এই প্ৰত্যেকটো বিষয়ত তেওঁলোকে ইউটাৰ্ণ লৈছে, এয়া ৰাজ্যিক বিষয়। ঠিক তেনেকৈ ৰাষ্ট্ৰীয় ভিত্তিত যদি আপুনি লক্ষ্য কৰে নিৰ্বাচনৰ আগে বহুত প্ৰতিশ্ৰুতি দিয়ে, তেওঁলোকে এতিয়া অপ্ৰাসংগিক যদি মই উল্লেখ কৰিবই লাগিব, কলাধন ঘূৰাই আনিব, এনেকুৱা ধৰণৰ এইটো অপ্ৰাসংগিক। আজি এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি বিজেপি দলটোৱে নিৰ্বাচনৰ সময়ত দেশৰ আপোনালোকে লৰা ধেমেলি কৰি আছে, সেই ধৰণৰ এটা বাৰ্তা কংগ্ৰেছে দিছে। নিশ্চয়কৈ বৰঠাকুৰ ডাঙৰীয়া, মই গোটেইকেইজন বক্তাৰে বক্তব্যখিনি শুনিলোঁ। বিশেষকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ বলোৰাম বৰ্মন ডাঙৰীয়া আৰু শিৱসাগৰৰ পৰা বসন্ত গগৈ ডাঙৰীয়া যিখিনি কথা ক'লে, লগতে আপোনালোকৰ ছাইদুল ইছলাম ডাঙৰীয়াও যিখিনি কথা ক'লে, গোটেই কথাখিনি মই এটা সামগ্ৰিক ৰূপ কৰোঁ। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই যেতিয়া অসমলৈ আহোঁতে তেখেতে কোৱা বক্তব্যখিনি খুব গভীৰভাৱে তেওঁ কথাখিনি কৈছে, কাৰণ জনজাতিকৰণ প্ৰক্ৰিয়াটো অসমৰ নিচিনা এখন ঠাইত ইমান সহজে ইমান সক্ৰিয়তাৰে আজি মানে এনেকৈ পেপাৰত ভৰাই দিলোঁ ইফালে প্ৰিণ্ট হৈ ওলাই গ'ল তেনেকৈ ধৰণে প্ৰক্ৰিয়াটো নহয়।
উপৰোক্ত আমাৰ জনজাতীয় নেতাসকলে গোটেই কথাখিনি আমাক কৈছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ আগত যেতিয়া এই বিষয়টো উত্থাপিত হৈছিলে তেতিয়া তেওঁলোকক মাতি আনি তেখেতে যি সদিচ্ছাৰ কথা প্ৰকাশ কৰিছে দুয়োগৰাকী বক্তব্যই বা বক্তাই তেওঁলোকৰ বক্তব্যত ৰাখিছে। আৰু মই ভাবোঁ প্ৰথমখন কেবিনেট হোৱাৰ সময়ত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিখন ইস্তাহাৰ সেই ইস্তাহাৰখনক সঠিক ৰূপত দিবৰ কাৰণে প্ৰথম সিদ্ধান্ত লৈছে। এয়া আমাৰ প্ৰথম পদক্ষেপ। আৰু দ্বিতীয়তে জুৱেল ওৰাম ডাঙৰীয়াই এটা কথা কৈছিলে যে ইমান সহজ প্ৰক্ৰিয়া নহয়, যিহেতু লগে লগে গৈ কাৰণ এই বিচাৰাধীন হৈ আছে বিষয়বিলাক কেন্দ্ৰ চৰকাৰৰ বিচাৰাধীন যেতিয়া হৈছে এজন মন্ত্ৰী কেবিনেট মন্ত্ৰীৰ মুখৰ পৰা যেতিয়া এই কথাখিনি ওলাইছে নিশ্চয় ইয়াত বিচাৰাধীন হৈ আছে। আৰু বিচাৰাধীন প্ৰক্ৰিয়াটো মই ভাবোঁ অসমৰ সমগ্ৰ জাতি জনগোষ্ঠীৰ যি একতাৰ বান্ধোন এই বান্ধোনক বিচ্ছিন্ন কৰাৰ কোনো প্ৰয়াস নথকাকৈ যেনেকৈ এছ টি ভেলী বুলি কোৱা হৈছে আমি গম পাইছোঁ এছ টি ভেলী বা এনেকুৱা ধৰণৰ মৰ্যাদাবিলাক যেতিয়া দিবলৈ যোৱা যায় অনুচ্ছেদৰ 342 নং যিখন অনুচ্ছেদৰ মতে আমি ট্ৰাইবেল ষ্টেট বা ট্ৰাইবেল আমি পাওঁ তাত ক'ৰবাত নহয় ক'ৰবাত সংশোধনীৰ প্ৰয়োজন আছে নিশ্চয়। আৰু এই সংশোধনী প্ৰক্ৰিয়াৰ আগতেও ইয়াৰ বিষয়বিলাক ৰাজ্য চৰকাৰ মহাপঞ্জীয়ক জনজাতি আয়োগ ইয়াৰ লগতে জনজাতিৰ বাবে থকা ৰাষ্ট্ৰীয় আয়োগ আৰু ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যেকটো বিভাগলৈকে এই বিষয়সমূহ যাব। আৰু তেখেতে কৈছে যিমান সোনকালে দিব সোনকালে মানে তেওঁ কি কথা ইন দ্য চেন্স জুলাই মাহৰ 20 তাৰিখৰ পৰা মই যিমান দূৰ জানো কেন্দ্ৰীয় চৰকাৰৰ বৰ্ষাকালীন অধিৱেশনখন হ'ব। এই যে 20 দিনৰ ভিতৰত এই প্ৰক্ৰিয়াটো সমাধান কৰিব পৰা নাযায় এই কথাষাৰে জুৱেল ওৰাম ডাঙৰীয়াই তেখেতৰ বক্তব্যত ৰাখিছে। আৰু দ্বিতীয়তে যিটো ললিপপ বা জনজাতীয় নেতাসকলে গাখীৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধুৱাই তেখেতক মানে পবিত্ৰ কৰাৰ যি মানসিকতা কৰি তাৎসল্য কৰিছে ই আমাক তাৎসল্য কৰা নহয় গোটেই অসমৰ জাতি জনগোষ্ঠী তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবীটোক তেওঁলোকে সাইজুদ্দিন আহমেদ ডাঙৰীয়া এই মঞ্চৰ পৰা উপহাস কৰিছে। কাৰণ এই কথাষাৰ মনত ৰাখিব প্ৰথমতে আপুনি অসমৰ জাতি জনগোষ্ঠীক পবিত্ৰ গাখীৰেৰে আমাৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কথা কয় আৰু এই কাম উপহাসৰ কথা ইয়াত অসমৰ জাতি জনগোষ্ঠী আমি হেয়া স্বীকাৰ কৰিছো সংগ্ৰামৰ আৰু আমাৰ বিশ্বাস জন্মিছে এই অস্তিত্ব সংগ্ৰামৰ এই জাতি জনগোষ্ঠী তেওঁলোকক মৰ্যাদা দিয়াটো আমাৰ প্ৰধান নেতা দায়িত্ব হিচাপে আমাৰ চৰকাৰখনে মান্যতা হিচাপে লয়। আৰু তেওঁলোকে এই কথাবিলাকক উপহাস কৰে কাৰণ উপহাস নকৰা হলে 1996 চনৰ 27 জানুৱাৰীৰ দিনাখনি কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে সেই বিলখন পাছ কৰি এখন অৰ্ডিনেন্স হিচাপে নিৰ্বাচনী পত্ৰনি পাৰ হোৱাৰ প্ৰয়াস কৰিছিলে। তাৰ পিছত অৰ্ডিনেন্স কৰি তেওঁলোকক ষ্টেটাছ দিছিলে আৰু পৰৱৰ্তী আপোনালোকে সম্পূৰ্ণভাৱে সম্পূৰ্ণ কৰিব লাগে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 2014 আপোনালোকৰ চৰকাৰ হ'ল 2014 চনলৈকে আপোনালোকৰ কেন্দ্ৰীয় বহুকেইখন চৰকাৰ হ'ল এই চৰকাৰ হোৱাৰ পিছত এটা বিল যেতিয়া লোকসভাত বিল পাছ হৈ গ'ল সাইজুদ্দিন আহমেদ ডাঙৰীয়া আপুনি বক্তব্য ৰাখি থকাৰ সময়ত কোনো দিন উত্থাপন নকৰিলে আৰু আপুনি এই কথালৈ ইণ্টাৰেক্ট নকৰিব যিবিলাক কথা অসমৰ জাতি জনগোষ্ঠীৰ সৈতে জড়িত হৈ আছে অসমৰ অস্তিত্ব সংগ্ৰামৰ সৈতে জড়িত হৈ আছে কেতিয়াও ইণ্টাৰেক্ট নকৰিব কথাখিনি শুনি লওক। কাৰণ আপুনি কোৱা কথাখিনি শুনিবৰ লগতে আমি আমাৰ বক্তব্য ৰখাখিনিও আমাৰ অসমৰ জনসাধাৰণে বা আমাৰ জাতি জনগোষ্ঠীৰ ভাই ভনীসকলে বিচাৰে। সেইকাৰণে মই কৈছোঁ আপুনি ইণ্টাৰেক্ট নকৰিব মই কোৱা কথাখিনি ইণ্টাৰেক্ট কৰি বিপদ পৰিচালিত নকৰিব মই বাৰম্বাৰ কৈছোঁ। কাৰণ যেতিয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ অৰ্ডিনেন্স পাছ কৰি পেলাই আপোনালোকে ষ্টেটাছ দিলে অসমৰ জাতি জনগোষ্ঠীসমূহৰ মাজত বিভিন্ন ভাঙোনমুখী এক যাত্ৰা আৰম্ভ হ'ল। এই যাত্ৰাটোক আপোনালোকে জানি বুজি লগাই দিলে বুলি মই ক'ব বিচাৰোঁ। কাৰণ অসমৰ জাতি জনগোষ্ঠীয়ে যেতিয়া অস্তিত্ব ৰক্ষা সংগ্ৰামখনত যুঁজি আছে তাক নিশাপতীয়া কৰাৰ এক প্ৰয়াস বুলিও আমি ধৰিব পাৰোঁ। মই এইকাৰণে ক'ব বিচাৰিছোঁ কাৰণ জুৱেল ওৰাম ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আমাৰ অসমখনৰ প্ৰতি যি প্ৰীতি আছে এই প্ৰীতিত ইও এটা অংশীদাৰিত্ব পাৰ্ট হ'ব। মই নিজেও কোচ ৰাজবংশী সম্প্ৰদায়ৰ এজন ছাত্ৰ বা যুৱক মই কেতিয়াও কোৱা নাই যে মই আজি ভাৰতীয় জনতা পাৰ্টীৰ হৈ পেলাই ক'বলৈ আহিছোঁ কিন্তু মোৰো এটা পীড়া থাকিব পাৰে কিন্তু এই পীড়াটোক আমি উপলব্ধি কৰোঁ। অসমৰ যি অস্তিত্ব ৰক্ষাৰ যুঁজখনত আজি খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে যি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেইকাৰণে আপুনি এজন অধিবক্তা হিচাপে মই জানো এখন আইন যেতিয়া লোকসভাত পাছ কৰিব লগা হয় আপোনালোকে জানে তাত বিভিন্ন নিয়মাৱলী আছে আৰু এই নিয়মাৱলী পাছ কৰিবৰ কাৰণে এটা মেজৰিটিৰ পৰা বহুত ধৰণৰ কথা কিছুমান আহি পৰে। আইন এখন তেতিয়াহে চেঞ্জ কৰিব পৰা যায় তাক 2/3 মেজৰিটি লাগিব আৰু বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে কাৰণ আপোনালোকে ললিপপ শব্দটো কৈ থাকে বিলটো পাছ হৈ গৈছিলে আৰু লোকসভাত পাছ হোৱাৰ আগতে তাত ভেলী হিচাপে পাছ হোৱা নাছিলে এছটি ভেলী হিচাপে কাৰণ আমি অসমৰ জাতি জনগোষ্ঠীক কেতিয়াও তেওঁলোকৰ মাজত
আমি সম্প্ৰীতিক বিঘিন্ন কৰাৰ আমি প্ৰয়াস উত্থাপন কেতিয়াও কৰা নাই কৰিছিলে তেতিয়া? আমি একতাৰ মহান লোকসভাত কিয় এনাজৰীৰে উত্থাপন কৰিলে অসমৰ তেতিয়া? জাতি সেই জনগোষ্ঠীক বিলটো ৰাখি তেতিয়া অসমখনৰ লোকসভাত অস্তিত্ব ৰক্ষাৰ কথা আমি চিন্তা অসমৰ কৰিছোঁ জনসাধাৰণে আজি জাতি জনগোষ্ঠীয়ে যি চিন্তা কৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই সেইখিনি চিন্তা কৰে আপোনাৰ সেই কথাখিনি আপুনি এই মঞ্চলৈ আহোঁতে আপুনি এই টক শ্ব'লৈ আহোঁতে আপুনি জুৱেল ওৱাম ডাঙৰীয়াৰ ইমানেই যদি চিৰিয়াছ আছিলে জুৱেল ওৱাম ডাঙৰীয়াই কি বক্তব্য ৰাখিলে সেই কথাখিনি আপুনি ভালকে শুনা নাই ক্লিয়াৰ আপুনি কি কৰে আপোনাক পুনৰবাৰ ইয়াত ডিছপ্লে কৰিব লগা এটা পৰিৱেশ হ'ল আপুনি 5 মিনিট সময় এই ডিছপ্লেটোৰ কাৰণে খাই দিলে কিন্তু আপোনালোকৰ সদিচ্ছা ভাৱেই নাই কাৰণ আমি যেতিয়া আহিছোঁ এই মঞ্চখনলৈ জুৱেল ওৱাম ডাঙৰীয়াই কি ক'লে আজি বলৰাম বৰ্মন ডাঙৰীয়াই তাৰ পৰা কি ক'লে আজি বসন্ত গগৈ ডাঙৰীয়াই কি কৈছে এই কথাবিলাক আমি কিন্তু সূক্ষ্মভাৱে আমি পৰ্যালোচনা কৰিছোঁ কাৰণ সূক্ষ্মভাৱে পৰ্যালোচনা কৰি অসমখনক শক্তিশালী ৰূপত আগুৱাই নিয়াটোৱে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্তব্য আৰু মই কওঁ ভাৰতীয় জনতা পাৰ্টি শাসন ব্যৱস্থাত থকাৰ সময়তে অসমৰ জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ মৰ্যাদা পাব আৰু এই মৰ্যাদা অনাগত দিনত আমি এক সমিল মিলৰ অসমখন গঢ়ি তুলিবলৈ সাৰ্থক হ'ম ঠিক আছে মই এটা বিৰতি ল'ব লাগিব এতিয়া কথাটো হৈছে যে বিজেপিয়ে কৈছে বা ইতিমধ্যে দুইটা সংগঠনৰ নেতৃত্বৰ যিহেতু আমাৰ লগত আছে তেওঁলোকে এই কথা কৈছে যে মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছিল প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে কৈছিল যে এই কামটো মই কৰিম 8 মাহ পাৰ হৈ গ'ল প্ৰতিবেদন দিয়া এতিয়া কথাটো হৈছে যে এতিয়াও গোটেই প্ৰক্ৰিয়াটোত যেহেতু এইখিনি সময় 8 মাহ এটা পাৰ হৈ গ'ল আৰু কিমান মাহ বা আৰু কিমান বছৰ এই গোটেই প্ৰক্ৰিয়াটো ইমান লেহেমীয়াকৈ কিয় আগবাঢ়ি আছে প্ৰশ্নটো তাতে আলোচনা কৰি আছোঁ যিহেতু 8 মাহ পূৰ্বে মন্ত্ৰীগোটৰ প্ৰতিবেদন দিয়া হৈছিল নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে 6 জনগোষ্ঠীৰ সংগঠনৰ নেতৃত্বৰ সৈতে আলোচনাত বহিছিল আৰু তেওঁ সদিচ্ছা প্ৰকাশ কৰিছিল আৰু যাৰ বাবে প্ৰতিটো জনগোষ্ঠীয়ে এতিয়া আস্থাত লৈ গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িব বুলি তেওঁলোকে অপেক্ষা কৰি আছে কিন্তু কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই যিটো মন্তব্য কৰিলে তাৰ পাছত তেওঁলোকৰ মনত এটা সন্দেহ বা এটা আশংকা ঘনীভূত হৈছে মই পুনৰ বলৰাম বৰ্মন ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ বৰ্মন ডাঙৰীয়া মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু গোটেই প্ৰক্ৰিয়াটো সংবিধানৰ 342 নম্বৰ অনুচ্ছেদ সংশোধনৰ প্ৰয়োজন হ'ব নতুন জনজাতিক যিহেতু অন্তৰ্ভুক্তকৰণ কৰিব লাগিব তাত আৰু ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্টকৈ কৈছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ তাৰ লগতে জনজাতি আয়োগৰ সহমতত উপনীত হ'ব লাগিব গোটেই প্ৰক্ৰিয়াটো এটা দীঘলীয়া প্ৰক্ৰিয়া কিন্তু এতিয়ালৈকে এই প্ৰক্ৰিয়াটোৰ অকণমান হ'লেও যে আগবাঢ়িব লাগিছিল তাত কিন্তু আমি দেখিলোঁ যে আগবঢ়া নাই এতিয়াও বস্তুটো প্ৰতিবেদন আকাৰে কেন্দ্ৰৰ চৰকাৰৰ ওচৰত বিচাৰাধীন হৈ আছে অৰ্থাৎ গোটেই বস্তুটো আমি যদি ক'বলৈ যাওঁ যে যিটো এটা সহমতত উপনীত হ'বলৈ যিটো এটা আলোচনাৰ প্ৰয়োজন আছিল উভয় পক্ষৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ ভাৰতৰ মহাপঞ্জীয়ক তাৰপাছত জনজাতি আয়োগ এই যিটো সহমতত উপনীত হোৱাৰ বাবে আলোচনা সেই আলোচনা প্ৰক্ৰিয়াটো কিন্তু আগবঢ়া নাই সেয়া কিন্তু স্পষ্ট বৰ্মন ডাঙৰীয়া এতিয়া প্ৰথম কথা হ'ল আজি যি ৰাজনৈতিক দলৰ দুজন প্ৰতিনিধি সন্মানীয় প্ৰতিনিধি আজি আপোনাৰ টকশ্বত উপস্থিত আছে তেখেতসকলে যেনেকৈ কথাবিলাক ক'লে এতিয়া মানে ধৰি লওক 6 জনগোষ্ঠীৰ মানুহখিনিয়ে জনজাতিকৰণটো ল'ব বিচৰা নাই নেকি তেনেকৈ এটা মানে অনুভৱ হৈছে কাৰণ সকলোৱে দিব বিচাৰে কিন্তু আমি ল'ব নোৱাৰোঁ তেনেকৈ এটা পৰ্যায়ৰ কথাটো সেই লাইনত গৈ আছে আমি এটা কথা স্পষ্টকৈ কৈছোঁ ৰাজনৈতিক পাকচক্ৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণ ইছ্যুটো ভৰাব নালাগে কাৰণ আজি অসমখন বৰ্তমান নিশেষ হৈ গৈছে আজি এটা বস্তু চাওক অসমৰ এই মানে ধুবুৰীৰ পৰা শদিয়ালৈকে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যে আলাই আথানি এটা অৱস্থা হৈছে কিহৰ কাৰণে হৈছে এইবোৰ চিন্তা আমি গভীৰভাৱে অন্তৰৰ পৰাই আমি আন্তৰিকতাৰে লৈ আমি কাম কৰিব লগা বৰ্তমান পৰিৱেশ আহি পৰিছে সেইকাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ দুয়োটা দলৰ ৰাজনৈতিক নেতৃত্বসকলক আৰু যদি আপোনালোকৰ সদিচ্ছা আছে তেতিয়াহ'লে এটা কাম কৰক আজি বিজেপিৰ যিজন মুখপাত্ৰ ডাঙৰীয়া আছে তেখেতক এটা কথা কৈছোঁ সদিচ্ছা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি মতে চৰকাৰ আহিছে এতিয়া আপোনালোকৰ দায়িত্ব দলীয়ভাৱে আপোনালোকে কামখিনি সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত আপোনালোকে ডিমাণ্ডটো দিব লাগে আৰু দ্বিতীয় কথা হৈছে যিবিলাক এমেণ্ডমেণ্ট কৰিব লাগে আজি RGৰ কথা আহিছে জনজাতি পৰিক্ৰমা বিভাগ ৰাজ্যসভাত বিল এখন অহাৰ পিছত আৰু এইবোৰ কথা আৰু পুনৰ মানে কৈ এইটো মানে বেবিচালি কৰিব নালাগে এইকাৰণে নালাগে ৰাজ্যসভাত বিলখন এনে অহা নাছিল আৰু আমি এটা কথা কৈছোঁ কি সমস্যা যেহেতু আছে সমস্যাৰ সমাধানো আছে এই সমাধান ব্যৱস্থা কৰাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদিহে জটিলতা ক'ত আছে কিয় আছে কেনেকৈ আছে এইটো সমাধান কেনেকৈ হ'ব আপোনালোকে এটা কম সময়ৰ ভিতৰত 6 জনগোষ্ঠীৰ নেতৃত্বসকল কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে যদি একেলগে বহা ব্যৱস্থা কৰে এটা বৈঠকতে এই সমস্যা সমাধান হ'ব বুলি আমি ভাবোঁ আৰু লগতে এই বাতাবৰণবিলাক বিশৃংখল পৰিৱেশত নানি সমস্যাটো সমাধান কৰাৰ কাৰণতে ৰাস্তাটো আমি আনিব লাগে কাৰণ কোচ ৰাজবংশীসকলক 96 জনজাতিকৰণ কৰা হৈছিল
আজি আমাৰ কোচ ৰাজবংশীসকলক আৰু আজিৰ পৰা বেলেগ অমুক তথ্য লাগে বুলি আমি নাভাবোঁ। আমি জনজাতিকৰণৰ আমাৰ মানুহখিনি এতিয়াও জনজাতিকৰণৰ চাৰ্টিফিকেট আমাৰ লগত আছে। এইকাৰণে কোচ ৰাজবংশীকে আদি কৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো এটা হৈছে ৰাজনৈতিক সদিচ্ছাৰ এটা অভাৱ, যাৰ কাৰণে এই ৰাজনৈতিক সদিচ্ছাটো নোহোৱাৰ কাৰণত আজি আমি কোচ ৰাজবংশীসকল আমি বঞ্চিত হৈ আছোঁ। কেন্দ্ৰীয় চৰকাৰৰ যি পৰিকল্পনা বিভাগৰ মন্ত্ৰীৰ লগত আমি 2-3 বছৰ আগত আমি আলোচনা কৰিছিলোঁ। তাতে আমাক এটা কথাই কৈছে কি প্ৰতিবেদন, আৰু আমি এটা কথা ভালভাৱে ক'ব পাৰোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সদিচ্ছা প্ৰকাশ কৰে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ অতি সোনকালে হৈ যাব, ইয়াক কোনেও ৰখাব নোৱাৰে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিটো কথা কৈ আছে, মুখ্যমন্ত্ৰী চেয়াৰত বহি পিছফালে এই কি কথা ক'ব বিচাৰে আমি সেইটো ধৰিব পৰা নাই। সেইকাৰণে আমি বিশেষভাৱে এইবাৰ আমি 6 জনগোষ্ঠীৰ নেতৃত্বসকল যিহেতু ইয়াত বিধানসভাত বহুতো সংখ্যক আহিছে, তেখেতসকলক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমি মুখ্যমন্ত্ৰীতকে আমাৰ প্ৰতিনিধিসকলে জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আপোনালোকে আগভাগ লওক আৰু আগবাঢ়ি আহক। প্ৰয়োজন হ'লে প্ৰত্যেকটো ৰাজনৈতিক দল, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল যিমান দল সংগঠন আছে, সমূহীয়া ৰাজনৈতিক অভিৱৰ্তন পাতি হ'লে এই সমস্যাটো সমাধান কৰিব লাগে। এই সমস্যাটো যদি সমস্যা হৈ থাকে, আপোনালোকক আমি এটা কথা কৈছোঁ, সমস্যাটো সমাধান হৈ থাকে তেতিয়াহ'লে চাব আজি কোচ ৰাজবংশীসকল কিন্তু এটা ছাইডত কিন্তু আমি নিশেষ হৈ গৈছোঁৱেই। আজি কিন্তু আমি ভোকত আছোঁ, নিজৰ ভোক নিবাৰণৰ কাৰণে আমি যিকোনো পন্থা লোৱাৰ কাৰণে আমি কিন্তু ৰেডি হৈ আছোঁ। কাৰণ আজি কোচ ৰাজবংশীসকলে আজি মই নিজৰ যদি ভনী নিজৰ মাতৃক যদি মই সুৰক্ষা প্ৰদান কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই বাচি থকাতকৈ মই নথকাই ভাল। সেইকাৰণে আমাৰ ধৈৰ্যৰ পৰীক্ষা যাতে কোনেও আমাক পৰীক্ষাটো নলয়, তাৰ কাৰণে সঁচা অৰ্থত অসমখনক যদি ভাল পায়, খিলঞ্জীয়া ভূমিপুত্ৰসকলক যদি ভাল পায়, আপোনালোকে হিন্দুত্বৰ কথা কয়, হিন্দুত্বক যদি ভাল পায় তেতিয়াহ'লে আমাক সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰক। লগতে এটা কথা কৈছোঁ, খুব যিহেতু চৰকাৰখন অহাৰ পিছত আজি বেছি দিন নহ'ল, তাৰ আগত এতিয়াই যিহেতু আমাৰ 6 জনগোষ্ঠীৰ কথাটো এইবাৰ উঠিছে, আমি ভাবিছোঁ বিভিন্ন দল সংগঠন, বিভিন্ন বুদ্ধিজীৱীসকল, অসমক ভাল পোৱা মানুহসকল আমি একেলগে ওলাই আহি এই সমস্যাটো সমাধান নিশ্চয় কৰিব পৰা যাব। আৰু সেই পৰিৱেশ এটা সুস্থিৰ এটা ৰাস্তা আৰু সুস্থিৰ বাতাবৰণ আমি আনি অসমখনক সুৰক্ষিত কৰাৰ কাৰণতে আমি সকলোৱে আগবাঢ়ি যাব লাগে। ইয়াত কোনো বাক বিতণ্ডা কৰা, ৰাজনৈতিক পাক চক্ৰত 6 জনগোষ্ঠীৰ ইছ্যুটো ভৰাব নালাগে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। খুবেই সুন্দৰ কথা কৈছে বৰ্মন ডাঙৰীয়া। মই অকণমান আকৌ শিৱসাগৰলৈ গৈছোঁ। বসন্ত গগৈ ডাঙৰীয়া, ইতিমধ্যে বলোৰাম বৰ্মনে যিখিনি কথা ক'লে নিশ্চয় আপুনিও শুনিছে। আপুনি কি ভাবে যে বিষয়টো তাৎক্ষণিক সমাধানৰ বাবে কি উপায় এতিয়া অৱলম্বন কৰা উচিত? বসন্ত গগৈ ডাঙৰীয়া, আপুনি যদি শুনি আছে, মই পুনৰ আপোনাৰ ওচৰলৈ গৈছোঁ। ইতিমধ্যে বলোৰাম বৰ্মন ডাঙৰীয়াই কেইবাটাও প্ৰসংগ উল্লেখ কৰিলে, কি ধৰণে বিষয়টো ক্ষিপ্ৰতাৰে আগবাঢ়িব পাৰে তেওঁ কেইটামান প্ৰসংগ ইতিমধ্যে উল্লেখ কৰিছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে গোটেই 6টা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো যাতে সুস্থিৰভাৱে আন যিখিনি এক্সিষ্টিং যিখিনি ট্ৰাইবেল বৰ্তমান যিখিনি জনজাতীয় আছে, সেই জনজাতিবোৰৰ সৈতে যাতে কোনো সংঘাতৰ পৰিৱেশ নহয়, এটা সুস্থিৰভাৱে গোটেই প্ৰক্ৰিয়াটো যাতে আগবাঢ়ে, কি ধৰণে আগবঢ়াটো এই মুহূৰ্তত উচিত বুলি আপুনি ক'ব বিচাৰিব? প্ৰতিবেদন ইতিমধ্যে দিয়া হ'ল, কিন্তু এতিয়াও বহুখিনি কাম বাকী। অসমৰ যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে, আমি পুনৰ কওঁ, আমি আগতেও কৈছোঁ যে কোনো ধৰণৰ হানি বিঘিনি নোহোৱাকৈ অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। আৰু সেই কথাটো আমি মেলে মিটিঙো কৈছোঁ, আমি চৰকাৰকো সেই কথাবিলাক জনাইছোঁ। আৰু ট্ৰাইবেল যিসকল আছে, আমি তেখেতলোকৰ প্ৰতিনিধিকো সেই কথাটো মুকলিমূৰীয়াকৈ জনাইছোঁ। কাৰণ আমাৰ উদ্দেশ্যটো হৈছে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰা। অসমৰ পৰিৱেশটো বেলেগ, পৰিস্থিতি বেলেগ। অসম আন্দোলনৰ পাছত অসমৰ পৰিৱেশ আৰু পৰিস্থিতি সম্পূৰ্ণভাৱে বেলেগ হ'ল। যে AGP চৰকাৰে কি কৰিলে আপোনালোকে জানে, কংগ্ৰেছ চৰকাৰে কি ধৰণে এখিনি বহিৰাগত ৰঙাদলিচা পাৰি দি কেনেকৈ বিদেশীক স্বদেশীৰ মৰ্যাদা দিলে সেইটো কথাটো আপোনালোকে জানে। আৰু এই গোটেই কথাবিলাকৰ পৰিত্ৰাণ পাবৰ কাৰণেতো বিজেপিক অসমৰ ৰাইজে আনিছিলে। যে অসমৰ ৰাইজে এইকাৰণে আনিছিলে যে সামগ্ৰিকভাৱে অসমৰ সকলোবিলাক অধিকাৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰৰ ওচৰত থাকিব লাগে কাৰণেতো বিজেপিক অনা হৈছিলে। আৰু সেইকাৰণে আমি এটা কথা স্পষ্টভাৱে কওঁ, কিন্তু আমাৰ দাবীটো অসম আৰু অসমীয়াৰ স্বাৰ্থত কৰা এটা দাবী। এতিয়া অসম আৰু অসমীয়াৰ স্বাৰ্থত কৰা দাবীটোত কেনেকৈ আমি এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ অধিকাৰ আমি খৰ্ব কৰিব পাৰিম? তেখেতলোক আমাৰ ভাই ককাই, তেখেতলোক আমাৰ সহোদৰ, গতিকে তেখেতলোকৰ অধিকাৰ খৰ্ব কৰি আমাক সেইবিলাক অধিকাৰ নালাগে। তেখেতলোকৰ অধিকাৰ দুগুণ ভোগ কৰক, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু যিসকলে জনজাতিকৰণ আমি বিচাৰি আছোঁ, এই মানুহবিলাকক সুস্থিৰভাৱে অসমত জীয়াই থকাৰ পৰিৱেশটো চৰকাৰে দিব লাগে। সংবিধানে সেই অধিকাৰটো আমাক দিছে, গতিকে সংবিধানৰ প্ৰস্তাৱনাই দিয়া অধিকাৰটো বাস্তৱ ৰূপ চৰকাৰখনে দিব লাগে। সেইটোহে আমাৰ দাবী। আমাৰ দাবী কেতিয়াও এইটো নহয় যে অসমত ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হওক। আমাৰ দাবী এইটো নহয়
যে এক্সিষ্টিং ট্ৰাইবেলসকলে ভোগ কৰি থকা অধিকাৰ কাঢ়ি আনি আমাক দিয়ক। আমি এইটো ক'ব বিচৰা নাই যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা মাটিৰ অধিকাৰ আমাক দিয়ক, আমি সেইটো বিচৰা নাই। তেখেতলোকৰ অধিকাৰ তেখেতলোকৰ ওচৰত থাকক, তেখেতলোকৰ সংবিধানৰ পৰা আৰু অধিকাৰ দিয়ক, কাৰণ তেখেতলোকে যদি আৰু অধিকাৰ পায় অসম আৰু অসমীয়াৰ উন্নতি হ'ব। ঠিক সেইদৰে আমি যে শংকাত ভুগিছোঁ, আজি মই যদি শিৱসাগৰৰ কথা কওঁ, আপুনি গুৱাহাটী ষ্টুডিঅ'ত বহি ভাবিব বা তাত থকা বিভিন্ন ব্যক্তিয়ে ভাবিব যে শিৱসাগৰতো বহিৰাগতৰ স্থান নাই, শিৱসাগৰতো খিলঞ্জীয়াৰ দপদপনি আছে। আজিৰ তাৰিখত শিৱসাগৰত এনেকুৱা পৰিৱেশ হৈছে যে শিৱসাগৰৰ সদৰৰ কাষতে এখিনি মানুহ অচিনাকি মানুহে মাটি কিনিছে, আৰু সেই মানুহখিনিক ৰাতিটোৰ ভিতৰতে ভোটাধিকাৰ প্ৰদান কৰা হৈছে, তেখেতলোকক আধাৰ কাৰ্ড দিয়া হৈছে। গতিকে এটা নেক্সাছ উজনি অসমৰ এই জিলাইখনৰ ফালে চলিছে, যিটো নামনি অসমত আজি বহু বছৰ আগতে 20 বা 30 বছৰ 40 বছৰ আগতে যিটো হ'ল, এতিয়া উজনি অসমৰ এই প্ৰান্তবিলাকত ক্ৰমান্বয়ে সেই আগ্ৰাসনটো চলিছে। সেই আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে ভিতৰুৱা এখিনি মানুহ জড়িত হৈ আছে। সেই মানুহখিনিক আমি কৈছোঁ, চৰকাৰক কৈছোঁ তেখেতলোকক চিনাক্ত কৰক, জেল হাজতলৈ প্ৰেৰণ কৰক, কাৰণ ভোটাধিকাৰ তেখেতলোকক অধিকাৰ কোনে দিছে, তেখেতলোকক আধাৰ কাৰ্ড কোনে দিছে, সেই প্ৰশ্নবিলাক আমি চৰকাৰক কৰিছোঁ, আমি জিলা প্ৰশাসনক কৈছোঁ। গতিকে আমাৰ যিটো শংকা, আমাৰ যিটো দুশ্চিন্তা, সেই দুশ্চিন্তা আৰু শংকাৰ পৰা অৱকাশ পাবৰ কাৰণে আমি জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছোঁ, যাতে ভূমিৰ অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত থাকে, যাতে উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজনে জনপ্ৰতিনিধি থলগিৰি খিলঞ্জীয়া ৰাইজৰ মনৰ মানুহ হয়। আমি সেইটোহে বিচাৰিছোঁ, আৰু সেইকাৰণে চৰকাৰক আমি কৈছোঁ যে সকলোকে সমিল মিলাই আমি পুনৰ কৈছোঁ যে যাৰ ক্ষোভ আছে, যাৰ খং আছে, যি শংকাত ভুগিছে, সেই খং ক্ষোভ আৰু শংকাটো দূৰ কৰিব লাগে। কোনে দূৰ কৰিব? চৰকাৰে দূৰ কৰিব। চৰকাৰ আমাৰ এইখন কাৰ চৰকাৰ? খিলঞ্জীয়া চৰকাৰ, থলগিৰি জনতাৰ চৰকাৰ। গতিকে থলগিৰি জনতাৰ চৰকাৰখনৰ মুৰব্বীজনে এটা দায়িত্ব ল'ব লাগে যে আমাৰ এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতলোকৰ মনৰ শংকাবিলাক দূৰ কৰিব লাগে, আৰু তেখেতলোকে ভাবে যে আমি যদি জনজাতিকৰণ পাওঁ তেখেতলোকৰ পৰা অধিকাৰ কাঢ়ি আনিম। কিন্তু আমি চৰকাৰক জনাইছোঁ, তেখেতলোককো জনাইছোঁ, কিন্তু আমিতো কথা ক'লে নহ'ব। চৰকাৰে তেখেতলোকক জনাব লাগে যে অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ পালে আপোনালোকৰ অধিকাৰ খৰ্ব নহয়। এই বাস্তৱ কথাটো তেখেতলোকৰ মনৰ মগজুত ভৰাই দিব লাগে, আৰু আশ্বস্ত হ'ব পৰাকৈ কথাখিনি ক'ব লাগে। ৰাজনৈতিক ন্যায় পাছত কথাখিনি ক'ব নালাগে, আৰু কোনো ধৰণৰ উচ্চ স্তৰৰ বাক্যবানে সেই মানুহখিনিক থকা সৰকাৰ কৰিব নালাগে। খালি তেখেতলোকে আশ্বস্ত হ'ব পৰাকৈ কথাখিনি ক'ব লাগে যে 6টা জনগোষ্ঠীক জনজাতিকৰণ দিলে এখিনি মানুহ যদি পুনৰ জনজাতিকৰণৰ মৰ্যাদা পায়, আপোনালোকৰ ৰাজনৈতিক অধিকাৰ, আপোনালোকৰ ভূমি অধিকাৰ, আপোনালোকৰ সাংস্কৃতিক অধিকাৰ, আপোনালোকৰ ভাষিক অধিকাৰ, আপোনালোকৰ জাতিগত অধিকাৰ, আপোনালোকৰ সাজপাৰৰ যি অধিকাৰ, আপোনালোকৰ যদি খাদ্য সম্ভাৰৰ যি অধিকাৰ, তাত কোনো ধৰণৰ পৰিৱৰ্তন নহয়। আপোনালোকৰ জেগাত থাকিব, আৰু নতুনকৈ হ'ব বিচৰা 6 জনগোষ্ঠীক আমি তেখেতলোকৰ স্থানত আমি ৰখাম। সংবিধান সংশোধন কৰি হ'লেও অসমৰ এই প্ৰান্তত বসবাস কৰা এই মানুহখিনিক আমি এটা সুস্থিৰভাৱে ৰখাৰ পৰিকল্পনা কৰিম। সেই কথাটো অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে ক'ব লাগে। অৱশ্যে মই পুনৰ কওঁ, তেখেতে আলোচনাৰ যি কালত এই কথাটো কিন্তু আমাক স্পষ্টভাৱে জনাইছে যে যিসকলৰ মনত ক্ষোভ আছে, শংকা আছে, দুখ আছে, সেই ক্ষোভ, শংকা আৰু দুখটা আমি দূৰ কৰিব লাগিব, আৰু সাংবিধানিক যি বাধ্যবাধকতা আছে, বাধা য'ত আছে, সেই সাংবিধানিক বাধাবিলাক আঁতৰ কৰি আমি সমিল মিলে যে সম্প্ৰীতি এনাৰ্জিডাল ভাঙন নহয়, যে আমাৰ মাজত যদি সম্প্ৰীতি এনাৰ্জিডাল পুনৰ ভাঙন হৈ যায় তেতিয়া বহিৰাগত আগ্ৰাসন ক্ৰমান্বয়ে বেছি হ'ব। গতিকে বহিৰাগত আগ্ৰাসন ৰোধ কৰাটোৱেতো আমাৰ উদ্দেশ্য, আমি এইখিনি মানুহক বাধা দিয়াটোৱে আমাৰ উদ্দেশ্য। ৰাজনৈতিকভাৱে যিসকলে আমাৰ আগ্ৰাসী মনোভাৱে আমাক শেষ কৰিছে সেই মানুহখিনিক আমি চেলেঞ্জ দিয়াটোৱেতো আমাৰ লক্ষ্য। গতিকে সেই চেলেঞ্জ দিয়াত যাতে আমি পিছ হুকি থাকিব নালাগে, সেইকাৰণে চৰকাৰক কৈছোঁ যে আপোনালোকে এই কামটো কৰক। মুখ্যমন্ত্ৰীয়ে আমাক আশ্বস্ত কৰিছিল, আমাক আশ্বাস দিছিল যে আমি এই কামটো কৰিম, আৰু সকলোকে লগত লৈ অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি কাম কৰিম। সেই কথাটো মই পুনৰ আপোনালোকৰ মাধ্যমেদি অসমৰ মুখ্যমন্ত্ৰীজনক জনাব বিচাৰিছোঁ যে আপুনি যি কথা দিছিল, কাৰণ আপুনি হিচাপে কথা দিয়া নাছিল, অসমৰ মুখ্যমন্ত্ৰী হিচাপে কথা দিছিল। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছা কথা ক'ব পাৰে, অসমৰ মুখ্যমন্ত্ৰীজনে মিছা কথা ক'ব নোৱাৰে, কাৰণ তেওঁ সাংবিধানিক সংবিধানৰ এক গণ্ডীৰৰ মাজত থাকি তেওঁ কথাবিলাক কয়। গতিকে তেখেতৰ ওপৰত আমাৰ বিশ্বাস আছে, আস্থা আছে, আৰু সেই বিশ্বাস আস্থাটো তেখেতে দূৰ নকৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। ঠিক আছে, মই ছাইদুল ইছলাম ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। কথাটো হ'ল যে চৰকাৰখনক জনতাই আস্থাত লৈছে, আমি মানিব লাগিব, কাৰণ মিত্ৰজোঁটক 100-200 আসন দিছে। আমি নিৰ্বাচনৰ ফলাফলটো পাহৰি গ'লে নহ'ব। 100-200 আসন দিছে মানে জনতাৰ পূৰ্ণ সমৰ্থন আছিল। চৰকাৰখনক যথেষ্ট আস্থাত লয়, আৰু চৰকাৰখনে দলটোৱে, বিজেপি দলটোৱে যিখিনি তেওঁলোকে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল তাৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি আছিল এইটোৱে। গতিকে এই প্ৰতিশ্ৰুতিটোৰ ক্ষেত্ৰত এই সুহকা পিছলা যিটো নীতি, তাৰ পাছত দৰাচলতে সন্দেহ কিয় নুপুজিব? এই যি 6টা জনগোষ্ঠীয়ে ইমান দিনে দীৰ্ঘদিনে তেওঁলোকৰ যিটো দাবী, তেওঁলোকৰ যিটো অধিকাৰ, যাৰ বাবে তেওঁলোক আজিও অপেক্ষাৰত। 2014 চনৰ পৰা যদি পৰিক্ৰমাটো চাওঁ, পূৰ্বৰ কংগ্ৰেছৰ কথাটো আৰু নকলোৱেই, কাৰণ কংগ্ৰেছৰ দিনতো হিতেশ্বৰ শইকীয়াই 3বাৰকৈ প্ৰতিবেদন আপোনাৰ প্ৰস্তাৱ পঠিয়াইছিল, আপোনাৰ তাৰ পৰৱৰ্তী সময়ত তৰুণ গগৈয়ে পঠিয়াইছিল। সেই সময়ত
এই ধৰণৰ গোটেই কথা বতৰাবিলাকত উভয়ে যিটো দুখন ডাবল ইঞ্জিন চৰকাৰ যি ধাৰণা সেই সময়তো যিহেতু আছিল তেতিয়াও যিটো নহ'ল এতিয়া নতুনকৈ আৰু কংগ্ৰেছৰ কথাটো আৰু নতুনকৈ মই নকওঁ সেইটো অসমৰ ৰাইজে দেখিছে তাৰ পৰৱৰ্তী সময়ত বিজেপিৰ যেতিয়া এটা অসমত এটা পৰিৱেশ আহিল সেই পৰিৱেশত কিন্তু অতি কম সময়ৰ ভিতৰতে 2014 চনৰ পৰা এই বিষয়টো লৈ পেলাই সমাধানৰ এটা কথা বতৰা বহু সময়ত কৈ থকা হৈছিল এতিয়া আমি যদি এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত চাওঁ যে আন্দোলন হৈছে আন্দোলনৰ পৰৱৰ্তী সময়ত এটা পৰিৱেশ নিৰ্মাণ হয় যে এইবাৰ কিবা এটা হ'ব নেকি তেনেকুৱা পৰিৱেশ নিৰ্মাণ হয় যাৰ ফলত বলৰাম বৰ্মন বা বসন্ত গগৈ বা আমাৰ নিচিনা মানুহে ভাবোঁ যে কিবা এটা হ'ব পাৰে এইবাৰ এই কিবা এটা হ'ব পাৰে বুলি ভাবি থকাৰ পিছত আমি যেতিয়া আৰু পৰিৱেশ এটা নিৰ্মাণ হয় যে আমি ভাবা কথাটো ক'ৰবাত আকৌ অলপ ভুল হ'ল নেকি আৰু আমি পুনৰ সোঁচাই উঠোঁ এই যিটো এটা অৱধাৰিতভাৱে নিৰবিচ্ছিন্নভাৱে এই ধৰণৰ ঘটনা এটা হৈ আছে এই ঘটনাৰ যিটো এটা নিৰ্ণায়ক বা পুনৰবাৰ নিৰ্ণায়ক এটা সিদ্ধান্ত লাগে হ'ব নে নহ'ব হয় যদি কেতিয়া হ'ব নহয় যদি কিয় নহ'ব এইকেইটা প্ৰশ্ন একেবাৰে স্পষ্টভাৱে এইকেইটা উত্তৰ দিব লাগে দ্বিতীয় কথাটো হৈছে 2026 চনৰ 29 জানুৱাৰীত আপোনাৰ দুৰ্গা দাস উইকি যিগৰাকী মন্ত্ৰী আপোনাৰ এই বিভাগৰ বিষয়টো লৈ পেলাই সংসদৰ মজিয়াত এটা উত্তৰ দিছিল তেওঁ কৈছিল যে এই গোটেই বিষয়টো অন্য বিভিন্ন জনজাতিৰ নিচিনাকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এই প্ৰস্তাৱবিলাক মহাপঞ্জীয়কৰ ওচৰত বা নেশ্যনেল ST কমিশ্যনৰ ওচৰত বিবেচনাধীন হৈ আছে এতিয়া আমি যদি চাওঁ যে এই যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1935 সেই সময়তে ST ধাৰণাটো ভাৰতত আৰম্ভ হৈছিল আৰু সেই তাৰ পৰৱৰ্তী সময়ত এলোইন কমিটি 1959 ধেৱাৰ কমিটি ধেৱাৰ আয়োগ 1960 লকুৰ আয়োগ আটাইতকৈ যিখন গুৰুত্বপূৰ্ণ 1965 তাৰ পৰৱৰ্তী সময়ত ভৰিয়া কমিটি 1991 চাচাৰ কমিটি 2013 আৰু ঋষিকেশ পাণ্ডা যিখন টাস্ক ফ'ৰ্চ আছিল 2014 চনৰ এইবিলাক কথা বতৰাৰ মাজত এই ST বা যিসকল জনজাতি ভাৰতত আছে তেওঁলোকৰ উত্তৰণৰ কাৰণে বিভিন্ন ধৰণৰ অধ্যয়ন কৰিছিল এতিয়া আমাৰ কথাটো হ'ল 1959 যিকেইটা বিষয় তেতিয়া নিৰ্ধাৰণ কৰি দিছিল লকুৰ কমিটিয়ে আজিৰ তাৰিখতো আমি সেই অৱস্থাত থাকিব বুলি কিয় ভাবি লৈছোঁ আজি অসমৰ যিকেইটা জনগোষ্ঠীয়ে এই দাবীবিলাক কৰিছে তেওঁলোকে এতিয়াও ভৌগোলিকভাৱে বিচ্ছিন্ন হৈ থাকিব এইটোতো হ'ব নোৱাৰে কাৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে ৰাস্তা ঘাটৰ উন্নতি হৈছে তাৰ পৰৱৰ্তী সময়ত আমি দেখিছোঁ যে আদিম যিটো বৈশিষ্ট্য সেই বৈশিষ্ট্যটো সদায় ধৰি ৰাখিব নোৱাৰে আজি যিধৰণে যোগাযোগৰ ব্যৱস্থাৰ মাজত উত্তৰণ ঘটিছে এই গোটেই ব্যৱস্থাৰ মাজত আমি দেখিছোঁ যে এই যিকেইটা বিষয় আজিৰ তাৰিখত কোনো কাৰণতে কোনো জনগোষ্ঠীৰ মাজত 100% থাকিব নোৱাৰে আমি চাব পাৰোঁ যে এই মানুহখিনিৰ অতীতৰ যিটো কথা আছিল সেই কথাৰ উত্তৰণৰ যিটো ধাৰা ক'ত কেনেকৈ পিছ পৰি ৰৈছে গতিকে মই ভাবোঁ এই জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো মহাপঞ্জীয়কৰ মাজত নেশ্যনেল ST কমিশ্যনৰ মাজত এটা অত্যন্ত জটিলতাৰ মাজত নাৰাখি পেলাই খুব চিম্পলিফাইড এটা ব্যৱস্থাৰ মাজত নিব পাৰিনে নাই সেইটো চাব লাগে প্ৰথম কথা দ্বিতীয় কথা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে STV যিটো নতুন এটা প্ৰৱৰ্তনৰ এটা প্ৰস্তাৱ হৈছে এই প্ৰস্তাৱৰ মাজত আমি কেন্দ্ৰীয় চৰকাৰৰ চাকৰিকে ধৰি সংসদত আমি বিধানসভাত এই মানুহখিনিৰ যিটো প্ৰতিনিধিত্ব ৰাজনৈতিক প্ৰতিনিধিত্ব সেইটো সুনিশ্চিত হ'বনে নাই যদি নহয় তেতিয়াহ'লে STVৰ যিটো ধাৰণা এই ধাৰণাটো কি ধৰণৰ ধাৰণা এই বিষয়টো কিন্তু আমি গুৰুত্ব দিব লাগিব আৰু অন্য এটা বিষয় এই যিটো কথা বসন্ত গগৈয়ে খুব গুৰুত্বপূৰ্ণভাৱে কৈছে যে অসমৰ অন্য যিসকল এতিয়া এক্সিষ্টিং ST আছে এক্সিষ্টিং STৰ যিটো অধিকাৰৰ বিষয় এই বিষয়টো লৈ মই ভাবোঁ এটা সমিলমিল আৰু দ্বিপাক্ষিকভাৱে এটা আলোচনাৰ পৰিৱেশ হ'ব লাগে চৰকাৰে মধ্যস্থতা কৰিব লাগে চৰকাৰে মধ্যস্থতাত এই বিষয়টো সমাধানৰ এটা সূত্ৰ নিৰূপণ হ'ব লাগে কেনেবাকৈ যদি চৰকাৰে এই বিষয়টো ক'ৰবাত আৰু অলপ ডিলে কৰিব বিচাৰে মই ভাবোঁ প্ৰত্যক্ষভাৱে এই আলোচনাবোৰ হোৱা নাই গোটেই প্ৰক্ৰিয়াটো যে ডিলে কৰাই থকা হৈছে তেনেকুৱা এটা অনুভৱ নহয়নে মই এটা কথাই ক'ব খোজোঁ যে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত বিধিগত কিবা জটিলতা আছে তাক আঁতৰোৱা দায়িত্ব চৰকাৰৰ প্ৰথম কথা দ্বিতীয় কথা এই গোটেই বিষয়টো লৈ পেলাই যিকেইটা এক্সিষ্টিং ST কমিউনিটি অসমত আছে তেওঁলোকক এই এটা গতিৰোধক বুলি প্ৰমাণ কৰিব নালাগে এই গোটেই বিষয়টো এটা সমাধানৰ এটা বাট সেই বাটটো কাটিব লাগিব চৰকাৰে সেই বাটটো নিৰ্মাণ কৰিব লাগিব এই যিসকল আন্দোলনকাৰী পক্ষে আৰু বিপক্ষে যিসকল আন্দোলনকাৰী অসমৰ অসমীয়া সন্তানে এই গোটেই বিষয়টো লৈ পেলাই কথা পাতি আছে এই গোটেই বিষয় মই ভাবোঁ দুয়োটা পক্ষৰ মাজত এটা দ্বিপাক্ষিক আলোচনা হ'ব লাগে চৰকাৰৰ মধ্যস্থতাত ত্ৰিপাক্ষিক আলোচনা হ'ব লাগে আৰু এই বিষয়টো মই পুনৰবাৰ কৈছোঁ একদম স্পষ্টকৈ জনজাতিকৰণ হ'বনে নহয় হয় যদি কেতিয়া হ'ব নহয় যদি কিয় নহ'ব এই স্পষ্টতাটো আহিব লাগে কংগ্ৰেছ চৰকাৰে যিবিলাক ভুল কৰিছিল তাৰ শাস্তি কংগ্ৰেছ চৰকাৰে এতিয়া ভুগি আছে আৰু 100-200 আসন বিজেপিয়ে পাইছে মই ভাবোঁ এইটো এটা দায়িত্ব এই দায়িত্বটো পালন কৰিব নাই অসমৰ খিলঞ্জীয়া মানুহৰ কথা কৈ আছে এই খিলঞ্জীয়া মানুহৰ পক্ষত এতিয়া যিটো জনজাতিকৰণৰ যোগেদি আমি বাৰে বাৰে কৈছোঁ যে খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এটা ৰিজাৰ্ভেশ্যনৰ প্ৰক্ৰিয়া 80% চিট ৰিজাৰ্ভেশ্যনৰ যিটো প্ৰক্ৰিয়াৰ কথা আমি কৈ আছোঁ এইটো হ'বনে নাই ডিলিমিনেশ্যনৰ মাজেৰে আমি
এটা পৰ্যায়ত আমি কথাবিলাক আমি হয়তো আগবঢ়াই নিছোঁ, কিন্তু সেই ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো সদায় আপুনি এখন ষ্টেট স্পেচিফিক কৰি ৰাখিব নোৱাৰে। মই ভাবোঁ গোটেই বিষয়টো এই এতিয়া গেথেৰা মাৰি থাকিব নালাগে, স্পষ্ট হ'ব লাগে। আৰু এই স্পষ্টতাৰ মাজত অন্ততঃ মই ভাবোঁ এটা সিদ্ধান্ত আন্দোলনকাৰী পক্ষ, জনজাতিকৰণ বিচৰা এই জনগোষ্ঠীসকলৰ পক্ষ, যিসকলে এই নেতাসকলৰ ওপৰত ভৰসা কৰি পেলাই কথা বতৰাখিনি আগবঢ়াই আছে, তেওঁলোকে যাতে সময়ত জবাব দি হৈ পেলাই মানুহৰ মাজত লজ্জিত হ'ব নালাগে। তেনেকুৱা বিষয় মই ভাবোঁ এই মুহূৰ্তত এটা সিদ্ধান্ত নিৰ্ণায়ক সিদ্ধান্ত হ'ব লাগে। খুবেই সুন্দৰ কথা কৈছে ছাইদুল ইছলামে। এতিয়া কথাটো হৈছে গোটেই কথাখিনি স্পষ্ট হ'ব লাগে আৰু স্বচ্ছ হ'ব লাগে যে হ'ব নে নহয়, এই কথাখিনি স্পষ্ট হোৱাটো অত্যন্ত উচিত। আমি আলোচনা কৰিম, পুনৰ লৈছোঁ খন্তেক বিৰতি। কিন্তু আলোচনাৰ মাজত আমি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ পাইছোঁ। ছাইদুল ইছলাম ডাঙৰীয়াও কৈছে ইতিমধ্যে যি দুটা জনগোষ্ঠীয় সংগঠনৰ নেতা আমাৰ সৈতে আছে, বলোৰাম বৰ্মনে হওক বা বসন্ত গগৈ হওক, তেওঁলোকৰ কেইবাটাও ইতিবাচক দিশ উনুকিয়াই দিছে যে এই কথা বতৰাবিলাক কি ধৰণে আগবাঢ়ি যোৱাটো উচিত। মই ছাইজুদ্দিন আহমেদ পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ যে বিৰোধ নকৰাকৈ যদি বিৰোধীয়ে এতিয়া চৰকাৰক পৰামৰ্শ দিয়ে, যদি সঁচাকৈ আপোনালোকৰো গোটেই বিষয়টোত সদিচ্ছা আছে, কি ক'ব বিচাৰিব যে বিষয়টো কি ধৰণে সমাধান কৰিব লাগে? কংগ্ৰেছ দলে, মই ইয়াৰ পূৰ্বেও কৈছোঁ, কংগ্ৰেছ দলে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আৰম্ভণিৰ পৰাই সক্ৰিয়ভাৱে কাম কৰিব বিচাৰিছে আৰু সেই বিষয়ে বহুদূৰ আগবাঢ়ি গৈ তেওঁলোকে দুবাৰকৈ কেন্দ্ৰীয় চৰকাৰক, অসম ৰাজ্য চৰকাৰে দুবাৰকৈ কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দিছিলে আৰু কেন্দ্ৰীয় চৰকাৰে তাৰ ওপৰত ভিত্তি কৰি কেতবোৰ কাম হাতত লৈছিলে। হয়তো আমি ক্ষমতাত পুনৰবাৰ আহিব নোৱাৰিলোঁ, তাৰ কাৰণে আমি সেই বিষয়ে আগবাঢ়িব নোৱাৰিলোঁ। কিন্তু এতিয়া আপুনি এটা কথা কৈছে যে চৰকাৰী পক্ষই পৰামৰ্শ যদি বিচাৰে, নিশ্চিতভাৱে আমি বিৰোধী দল হিচাপে আমাৰ যিখিনি ভূমিকা আমি সঠিকভাৱে পালন কৰিবলৈ প্ৰস্তুত আছোঁ। কিন্তু এটা কথা, চৰকাৰী পক্ষই বিৰোধী দলক আস্থাত লোৱাৰ তেনে বিগত 2014 চনৰ পৰা বৰ্তমানলৈকে যি দলে শাসনত আছে সেই দলটোৱে বিৰোধী দলক তেওঁলোকে আস্থাত লয় কি ধৰণৰ কাম কৰিছে ইতিমধ্যে প্ৰমাণ হৈ গৈছে। গতিকে তেওঁলোকে যদি সঁচা অৰ্থত বিৰোধী দল হিচাপে আমাৰ পৰা পৰামৰ্শ বিচাৰে, নিশ্চিতভাৱে আমি সঠিক আৰু ধনাত্মক, আমাৰ দলে ধনাত্মক পৰামৰ্শ নিশ্চিতভাৱে আগবঢ়াব। আৰু আমাৰ বিজেপি দলেই হওক বা নিৰপেক্ষ বিশ্লেষকসকলে যি ধৰণে কৈছে বা সংগঠনসমূহেও দুগৰাকী নেতৃবৃন্দ আছে, তেওঁলোকেও যদি সঠিকভাৱে পূৰ্বৰ পৰাই আলোচনাবিলাক পৰ্যালোচনা কৰে, কোন দলে কি ধৰণৰ কাম কৰিব বিচাৰিছিলে জনজাতিকৰণক লৈ, সেয়া যদি সঠিকভাৱে নিৰূপণ কৰিব বিচাৰে, তেতিয়াহ'লে নিশ্চিতভাৱে উপলব্ধ হ'ব যে কংগ্ৰেছ দলে আচলতে জনজাতিকৰণক লৈ কেতিয়াও ৰাজনীতি কৰা নাই। আচলতে এই সমস্যাটো সমাধানৰ কাৰণেই বিভিন্ন সময়ত পদক্ষেপ গ্ৰহণ কৰিছিলে। আৰু বিগত তৰুণ গগৈদেৱৰ দ্বিতীয়টো কাৰ্যকালত তৰুণ গগৈদেৱে বিধানসভাত একেবাৰে ক্লিয়াৰলি কৈছিলে যে আমি জনজাতিকৰণক লৈ দায়বদ্ধ, আৰু যেতিয়ালৈকে আমি সেই জনগোষ্ঠীসমূহক জনজাতিকৰণ কৰিব নোৱাৰিম তেতিয়ালৈকে সেই জনগোষ্ঠীসমূহৰ উন্নয়নৰ কাৰণে প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে ডেভেলপমেণ্ট কাউন্সিল গঠন কৰিছিলে। আৰু তাৰ খালি তাকেই নহয়, এই লোকসকলক OBC কোটাৰ জৰিয়তে প্ৰায় 27% শিক্ষা ব্যৱস্থাই হওক, চাকৰি বাকৰি আদি প্ৰত্যেকটো ক্ষেত্ৰতেই 27%লৈকে ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰা হৈছিলে। গতিকে কংগ্ৰেছ দল আৰম্ভণিৰ পৰাই 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সক্ৰিয় আৰু ধনাত্মক দিশেৰে কাম কৰিব বিচাৰিছে। আৰু চৰকাৰখনে যদি বিচাৰে, কংগ্ৰেছ দলে সঠিক আৰু সময় উপযোগী পৰামৰ্শ আগবঢ়াবলৈ প্ৰস্তুত আছে। ঠিক আছে, এটা মাত্ৰ কথা প্ৰশ্ন, এই প্ৰশ্নটো মই এনেকুৱা যে 2014 চনৰ নৱেম্বৰ মাহত বিধানসভাৰ তদানীন্তন অধ্যক্ষ প্ৰণৱ গগৈৰ নেতৃত্বত এটা দল গৈছিল। এই দলটো ফেব্ৰুৱাৰীত কিয় নগ'ল? 2014 চনৰ যেতিয়া কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া কিয় নগ'ল? মোৰ কথাটো হৈছে এই বিষয়টো ৰাজনৈতিক যিটো এতিয়া বোকা ছটিওৱা এটা কথা বতৰা চলি আছে, ৰাজনৈতিকভাৱে তাক দেখিছো ৰাজনৈতিক ভাষণত প্ৰতিশ্ৰুতি ৰাজনৈতিক সভাত সকলোৱে দিছে, আমি কৈছো সিদ্ধান্ত লাগে, সিদ্ধান্তটো ঠিকেই কৰিব পাৰি, উপলব্ধি কম কৰিব পাৰে। ঠিক আছে, হ'ব। প্ৰথম কথা হ'ল, আমি ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ যি বিগত নিৰ্বাচনত আমি 102খন আসন লাভ কৰিছোঁ। এই 102খন আসন ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল লাভ কৰিছে এনেকুৱা কথা নহয়। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকাণ্ড আৰু তেওঁলোকৰ আমাৰ যি আশা আকাংক্ষা আমি কোনোবাখিনি ক্ষেত্ৰত সমাধান কৰাৰ ক্ষেত্ৰত যে আমি পাৰিম, ইয়াৰ ওপৰত আস্থা ৰাখিছে। এই আস্থাটো আহিছে আমাৰ জাতি জনগোষ্ঠীসকলৰ পৰা, যিসকল এক্সিষ্টিং ট্ৰাইবেল হৈ আছে সেইসকলেও আমাক আস্থা প্ৰদৰ্শন কৰিছে। আৰু আমাৰ যিসকলে বৰ্তমান আমি
জনজাতীয় মৰ্যাদাৰ কাৰণে আমি যি ন্যায্য প্ৰাপ্তিৰ কাৰণে যুঁজ কৰি আছো সেই সকলৰ কাৰণেও মানে সকলোৱে মিলিজুলি এক আস্থা দিছে ছাইজুদ্দিন আহমেদ ডাঙৰীয়াই কৈছে আমি বিৰোধী পক্ষ হিচাপে কংগ্ৰেছৰ বিশেষকৈ মই কংগ্ৰেছৰ কথা কৈছো কংগ্ৰেছৰ পৰা কিবা সুধিব লাগিব বুলি মই আৰু বিশেষ নাভাবো কাৰণ যিমান ধুনীয়াকৈ অসমৰ ৰাইজে ছেগ্ৰিগেট কৰি দেখাই দিছে এটা কথা পাহৰি গ'লে নহ'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা বাৰম্বাৰ কৈছিলে এটা কথা তেখেতে কৈছিলে যে এই যে সাময়িক ডিলিমিটেশ্যনৰ মাধ্যমেৰে অসমখনক আমি কেইটামান বছৰৰ কাৰণেহে আমি সুৰক্ষিত কৰিব পাৰিম ইয়াৰ পাৰ্মানেণ্ট সলিউশ্যন ডিলিমিটেশ্যন নহয় আৰু এই ডিলিমিটেশ্যন নহয় কাৰণে আমি কেনেকৈ অসমখনক সুৰক্ষিত কৰিব পাৰিম কেনেকৈ অসমৰ জাতি জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিম এই নিমিত্তে চৰকাৰখনে নিশ্চয়কৈ কাম কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা কয় তাক আখৰে আখৰে পালন কৰে ইয়াৰ উদাহৰণ হিচাপে ইউচিচি আপোনালোকে দেখিলে কিন্তু দ্বিতীয় কথা ছাইজুদ্দিন আহমেদ ডাঙৰীয়া আমাৰ বাৰম্বাৰ কৈছে তো আপোনাৰ বেয়া অভ্যাস মানুহে কথা কৈ থাকোঁতে কথা ক'ব নাপায় বহুত বেয়া অভ্যাস আপোনাৰ কাৰণ মই আপোনাক এই কাৰণে কৈছো আপুনি কওঁতে মই কেতিয়াও কোৱা নাই কাৰণ আপুনি আমাৰ পীড়াটো বুজি নাপাব স্পষ্ট কৰক যে শীঘ্ৰে কাৰণ আমাৰ মাননীয় জুৱেল ওৰাম ডাঙৰীয়াই স্পষ্টতাৰে কৈছে যে বিষয়টো আমাৰ ওচৰলৈ আহিছে এজন কেবিনেট মন্ত্ৰীয়ে যেতিয়া কয় যে বিষয়টো আমাৰ ওচৰলৈ আহিছে ইয়াৰ বিচাৰৰ কাৰণে বিভিন্ন মহাপঞ্জীয়কৰ পৰা আদি কৰি জাতি জনগোষ্ঠী আয়োগৰ পৰা আদি কৰি অসমৰ পৰা ইয়াৰ সমাধান হৈ গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এছটি ভেলী আৰু বা বিভিন্ন বাৰম্বাৰ তেওঁ নিৰ্ধাৰণ কৰি কৈছে যে বৰ্তমান থকা জাতি জনগোষ্ঠীসকলৰ কোনো অসুবিধা নোহোৱাকৈ যাতে সমিল মিলৰ বসন্ত গগৈ ডাঙৰীয়াই কোৱাৰ দৰে সমিল মিলেৰে যাতে আমি অসমখনক আগুৱাই লৈ যাব পাৰোঁ আমি অসমীয়া জাতিটো এক শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰি তাৰ নিমিত্তে কাম কৰিম বুলি তেতিয়াও কৈছিলে আৰু অনাগত দিনতো ক'ব বুলি মোৰ বিশ্বাস আছে ঠিক আছে মই গোবিন্দ শইকীয়া ডাঙৰীয়া ছাইজুদ্দিন আহমেদ ডাঙৰীয়া ছাইদুল ইছলাম ডাঙৰীয়া বলোৰাম বৰ্মন ডাঙৰীয়া আৰু বসন্ত গগৈ ডাঙৰীয়া আটাইকে ধন্যবাদ জনাইছোঁ আমি আশা কৰিছোঁ যিহেতু 100-200 আসন কম সংখ্যা নহয় ইমানখিনি জনতাই আস্থাত লোৱা চৰকাৰখনে এতিয়া এই 6 জনগোষ্ঠীক যি প্ৰতিশ্ৰুতি দিছে খুদ মুখ্যমন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতি যাতে এইবাৰ সমাধান কৰে অন্যথা আকৌ এবাৰ এয়াই প্ৰমাণিত হ'ব যে এই ইছ্যুটো জীয়াই ৰাখিব বিচৰা হৈছে আজিৰ অনুষ্ঠান ইয়াতে